ট্ৰেন্স প্ৰতিদিন টেলেণ্ট হাণ্ট ছিজন 3 লৈ ৰাজ্যবাসীৰ অভূতপূৰ্ব সঁহাৰি বুধবাৰে শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণৰ পাছত দ্বিতীয় দিনৰ বাবে আজি কোকৰাঝাৰত অনুষ্ঠিত হৈছে অডিশ্যন কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত অনুষ্ঠিত অডিশ্যনত বিচাৰক হিচাপে আছে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী কণ্ঠশিল্পী ৰূপম ভূঞা আৰু অভিনেত্ৰী তথা নৃত্য প্ৰতিযোগী মেঘৰঞ্জনী মেধি গীত নৃত্য অভিনয় বাদ্যবাদন আৰু অন্যান্য শাখাত অনুষ্ঠিত হৈছে এই অডিশ্যন স্থলীতে বিনামূলীয়াকৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব অংশগ্ৰহণকাৰীসকলে উল্লেখযোগ্য যে কোকৰাঝাৰৰ পিছত 7 আৰু 8 ছেপ্টেম্বৰত নগাঁৱত 14 আৰু 15 ছেপ্টেম্বৰত শিলচৰত আৰু 21 আৰু 22 ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব ট্ৰেন্স প্ৰতিদিন টেলেণ্ট হাণ্ট ছিজন 3 অডিশ্যন আমি কালিৰ দিনটোৰ পৰিৱেশ আপোনালোকক দেখুৱাইছিলোঁ কোকৰাঝাৰবাসীয়ে কেনেধৰণৰ সঁহাৰি জনাইছিল আৰু এই মুহূৰ্তত আমি পুনৰ কোকৰাঝাৰলৈ যাব বিচাৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে আছে জয়ন্ত দেৱনাথ পোনে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ কালিৰ দিনটোত আমি দেখিছিলোঁ কোকৰাঝাৰত অংশগ্ৰহণকাৰীসকলৰ ব্যাপক সঁহাৰি আছিল আজিৰ দিনটোত কেনেকুৱা পৰিৱেশ আইচিম্পা ক'ব লাগিব যে প্ৰতিদিন টাইম ৰিলায়েন্স টেলেণ্ট হাণ্ট প্ৰতিযোগিতা তৃতীয় ছিজন যে চলি আছে এই ছিজনৰ কালিৰ দিনটোত দেখা গৈছিল যে কোকৰাঝাৰ চহৰৰ যি বিজ্ঞান মহাবিদ্যালয় অডিটৰিয়াম যথেষ্ট সংখ্যক ৰাইজৰ সঁহাৰি আছিলে আজিৰ দিনটো দ্বিতীয় দিনৰ অন্তিম দিনটোতো দেখা গৈছে যে প্ৰতিকূল বতৰৰ মাজতে কিন্তু আজি বহু সংখ্যক ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মাজত সুপ্ত হৈ থকা যিসমূহ প্ৰতিভাসমূহ আছে নৃত্য গীত অভিনয় বা বাদ্যবাদন আদি কৰি বিভিন্ন প্ৰতিভা প্ৰদৰ্শন কৰাৰ কাৰণে ইতিমধ্যে আহি এই অডিটৰিয়াম হলত আহি উপস্থিত হৈছে আজি এই প্ৰতিকূল বতৰ তাৰ মাজতে বিদ্যালয়সমূহত তেওঁলোক আজি শিক্ষক দিৱসৰ কাৰ্যসূচী চলি আছে তাৰ মাজতো দেখা গৈছে যে বহু সংখ্যক ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ যি সুপ্ত প্ৰতিভা আৰু এই প্ৰতিভাক বিকাশ কৰাৰ কাৰণে প্ৰতিদিন টাইমৰ যি আৰু ৰিলায়েন্স টেণ্টৰ যি টেলেণ্ট হাণ্ট প্ৰতিযোগিতাখন আয়োজন কৰিছিলে এই অনুষ্ঠানত আজি বহু সংখ্যক প্ৰতিযোগিতা আহি অংশগ্ৰহণ কৰিছে ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি হৈ গৈছে ইয়াতে বিচাৰক মণ্ডলীসকল আছে মই তেওঁলোকৰ পৰা অলপ জানিবৰ যত্ন কৰিছোঁ কি ক'ব যে কালিৰ দিনটোত যথেষ্ট সঁহাৰি আছিল আজি প্ৰতিকূল বতৰ তাৰে মাজত স্কুলসমূহত শিক্ষক দিৱস অনুষ্ঠান চলি আছে কেনেধৰণৰ ইতিমধ্যে পৰিৱেশ দেখা পাইছে প্ৰথম কথা আমি কোকৰাঝাৰ আহি খুব ভাল পাইছোঁহি আৰু কোকৰাঝাৰত আমাৰ এইটো থাৰ্ড ছিজন আৰু কোকৰাঝাৰত প্ৰথমবাৰ এনেকৈ আহিছোঁ আৰু খুব আগ্ৰহেৰে ল'ৰা ছোৱালীখিনি ইয়ালৈ আহিছে মাক দেউতাকে লৈ আহিছে আচলতে সেইটোৱেই কথা যে আমাৰ অসমখনত চাৰিওফালে আমাৰ টেলেণ্টেৰে ভৰপূৰ হৈ আছে খালি এখন প্লেটফৰ্মৰ দৰকাৰ ট্ৰেন্স প্ৰতিদিন টাইম টেলেণ্ট হাণ্টে আজি 3 বছৰ হ'ল এতিয়া যিখন প্লেটফৰ্ম তেওঁলোকক দিছে সেই প্লেটফৰ্মখনে ল'ৰা ছোৱালীখিনিক আগুৱাই লৈ গৈছে সেই ল'ৰা ছোৱালীখিনিয়ে যিটো কনফিডেঞ্চ পাইছে তাৰ পাছত ভাল প্ৰগ্ৰাম কৰিছে তেওঁলোকে আৰু আমি নিজেও আচৰিত হৈ যাওঁ যে ইমান টেলেণ্টেড ল'ৰা ছোৱালী আছে যিটো পাৰফৰ্মেঞ্চ কৰিছে মানে আমি একদম ডাঠি ক'ব পাৰোঁ যে নেশ্যনেল লেভেলৰ পাৰফৰ্মেঞ্চ কৰিছে গতিকে এই প্লেটফৰ্মখন যিখন মঞ্চখন প্ৰতিদিন টাইমে দিছে আমাৰ ল'ৰা ছোৱালীখিনিক তাৰ কাৰণে আমি সঁচাকৈ সুখী ধন্যবাদৰ পাত্ৰ প্ৰতিদিন টাইমৰ ট্ৰেন্স প্ৰতিদিন টাইম টেলেণ্ট হাণ্টৰ এই অনুষ্ঠানটোৰ প্ৰতিগৰাকী সদস্যই আৰু স্পেচিয়েলি মই অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ যে নিজৰ ল'ৰা ছোৱালীখিনিৰ মাজত ভিতৰত সোমাই থকা যিখিনি টেলেণ্ট আছে সেইখিনি উলিয়াই আনিবলৈ আপোনালোকে যেনেকৈ লৈ আহিছে আমিও নতুন কথা বহুত শিকিছোঁ এওঁলোকৰ পৰা সৰু ল'ৰা ছোৱালীখিনিৰ পৰা কনফিডেন্সেৰে এনেকৈ মঞ্চত আমি থাকে সৰু থাকোঁতে এনেকৈ পাৰফৰ্ম কৰোঁতে আমাৰ ভয় লাগিছিলে কিন্তু এই অকণি ল'ৰা ছোৱালীখিনিয়ে যিটো কনফিডেন্সত পাৰফৰ্ম কৰিছে হেটছ অফ আন এগৰাকী বিচাৰক আছে ৰূপম ভূঞা মই তেখেতৰ পৰা জানিব পাৰিছোঁ যিহেতু এইটো বড়োলেণ্ড অঞ্চল ইয়াৰ ভাষা সংস্কৃতি অলপ সুকীয়া তেনেকুৱা শিল্পীসকলৰ আগমন ঘটিছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ অত্যন্ত এটা মই কিন্তু ইয়াতে বড়োলেণ্ড হিচাপে এইটো নহয় যে অকল বড়ো মানুহখিনিয়ে আছে কাৰণ বড়োলেণ্ড অঞ্চলত এটা কসমপলিটান এটা আমি মানে সংস্কৃতি দেখা পাওঁ প্ৰত্যেক ভাষা ভাষীৰ লোক ইয়াত আছে গতিকে তেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চেই হৈছে কালি বড়ো নৃত্য কেইজনমানে কৰিছে কিন্তু তাৰ বাহিৰে বাকীখিনি ল'ৰা ছোৱালীয়ে কোনোবাই অসমীয়া হিন্দী বিভিন্ন ভাষা বা সংস্কৃতিৰ গান বা নৃত্য কৰিছে গতিকে আমি খুব আশাবাদী আৰু কালি যথেষ্ট ল'ৰা ছোৱালী হৈছিল আজি অকণমান বতৰটো বেয়া আৰু শিক্ষক দিৱস হিচাপে ছাত্ৰ ছাত্ৰীখিনি স্কুলত মানে জড়িত হৈ থাকিব তেওঁলোক যাব লগা হৈছে সেইকাৰণে চাগে অকণমান ল'ৰা ছোৱালী কম হৈছে একো নাই আমি আশাবাদী ভালকৈ যিকেইজন আহিছে ভালকৈ আমি তেওঁলোকৰ লগত আমাৰ অনুষ্ঠানটো আগবঢ়াই লৈ যাম থেংক ইউ এগৰাকী বিচাৰক আছে মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে কোকৰাঝাৰত যে প্ৰতিদিন টাইম ৰিলায়েন্স টেণ্টৰ যি অনুষ্ঠান আছে কি ধৰণৰ প্ৰতিযোগী ইয়াতে বেছি দেখাবলৈ পাইছে আসলতে আমি বিভিন্ন ধৰণৰ টেলেণ্টছ পাইছোঁ ইয়াতে কিছু ঠাইত
সুকীয়া হয় যে আমি কেতিয়াবা সংগীতৰ বেছি পাওঁ বা নৃত্যৰ বেছি পাওঁ কিন্তু ইয়াত আমি চাব গ'লে নৃত্যৰ শৈলীত যিহেতু মই এগৰাকী বিচাৰক হিচাপে আছোঁ গতিকে নৃত্য মই বিভিন্ন ধৰণৰ নৃত্য ইয়াত পাইছোঁ মানে খুব ভাল লাগিছে যে ক্লাছিকেল ডান্স যেনেকৈ ভাৰতনাট্যমৰ ক্ষেত্ৰত মই বহুখিনি গ্ৰুপো পাইছোঁ চ'লো পাইছোঁ গতিকে মোৰ মনটো ভাল লাগিছে বেলেগ ঠাইত কি হয় যে হিপ হপ ফ্ৰী ষ্টাইল কণ্টেম্পৰেৰী মডাৰ্ণ ডান্সসমূহ বেছিকৈ মানে অডিশ্যনসমূহত পোৱা যায় কিন্তু কোকৰাঝাৰ এখন সাংস্কৃতিক দিশ কাৰণ বৰপেটা ওচৰত আছে কোকৰাঝাৰৰ মানুহখিনিও খুব বেছি হয় জয়ন্ত দেৱনাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কোকৰাঝাৰৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে